আসসালামু আলাইকুম। মোর নাম রমেশা খাতুন। মোর ঘর সিঙ্গারি বাজারের লগত নগাঁও সিঙ্গারি থানা জুরিয়ার বারেকে মোক বাইল মিছা কথা কই আনিছে, মোক আনি মতে এতে বিক্রি করে দিছে। এতে মই বহুত অসুস্থ হয়ে আছো। মোর পুরা বহুত ডাঙর বেমার, সিজারিংটো কাটি গৈছে, ব্লাড গৈ আছে, বহুত পেন হয়ে আছে। মই বহুত কষ্ট করে আছো। বারেকে কইছে মোক নিব, এতে মোক নিনিয়ে টকাও ডিমান্ড করেছে 1,80,000 টাকা। মই 70,000 টাকা দিছো। এতিয়া সি ফোন রিসিভ নকৰে, সি ক'ত আছে মই ক'ব নোৱাৰো। ঘৰৰ মানুহ বিচাৰি নাপায়। বাৰকৰ লগত আৰু মানুহ জড়িত আছে, ইলিয়াছ নামৰ এটা ল'ৰা আছে আৰু এটা। আপোনালোকে অকণমান অনুৰোধ কৰি মোক যিমান সোনকালে পাৰে ইমান সোনকালে ইয়াৰ পৰা নিয়ক। মই নহ'লে মৰি যাম, ইয়াত মৰি যাম। 1 মাহৰ ওপৰত হৈ গ'ল, মোৰ কোনো ট্ৰিটমেণ্ট নাই। মই বহুত কষ্ট কৰি আছোঁ, বহুত বেমাৰ, বহুত ভুগি আছোঁ, বহুত কষ্টত আছোঁ মই। আপোনালোকৰ কাণত বিনম্ৰভাৱে অনুৰোধ, যেনেকৈ পাৰে যিমান ইমাৰ্জেঞ্চি পাৰে মোক ইয়াৰ পৰা নিয়ক। আপোনালোকক অনুৰোধ কৰি আছোঁ, আপোনালোকে মোক যেনেকৈ পাৰে তেনেকৈ নিয়ক। অনুৰোধ কৰি আছোঁ। মই আৰু সহ্য কৰিব নোৱাৰিছোঁ। গোটেইটো দিন ৰাতি মই বিষ বেদনাত মই আছোঁ। মই সহ্য কৰিব নোৱাৰোঁ। কিমান আৰু ট্ৰিটমেণ্ট নাই, একো নাই, কি কৰিম।